আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য আয়োজন দেশজুৰি বন্দে মাতৰম ধ্বনিৰে মুখৰিত হৈছে আজি দেশৰ আকাশ বতাহ। আমি কৰ্তব্য পথৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো সমান্তৰালকৈ ৰাজ্যৰ খানাপাৰাৰ পৰা আৰম্ভ কৰি প্ৰতিখন জিলা সদৰত কোট কেনেদৰে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে সেই পৰিৱেশো আমি আপোনালোকক দেখুৱাই যাম এই বিশেষ সম্প্ৰচাৰত। আৰু তাৰ লগতে আমি কৰ্তব্য পথ যি গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণ এই কৰ্তব্য পথত ইতিমধ্যে অতিথিসকল আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীৰ সবিশেষ আপোনালোকক জনাই যাম, কিন্তু তাৰ লগতে দিছো আন এটি খবৰ। আজি ঘোষণা হ'ল ২০২৩ বৰ্ষৰ পদ্ম সন্মান। অসমৰ ৩ গৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান। মৰাণৰ বিশিষ্ট শিল্পী হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। মাজুলীৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ পদ্মশ্ৰী সন্মান। শিল্প কৰ্মলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। ইফালে সমাজকৰ্মী ৰাম কুৱেই ৱাংবে জেনিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। জীৱনজোৰা সমাজ সেৱাৰ বাবে ডিমা হাছাওৰ জেনিলৈ এই সন্মান আগবঢ়োৱা হৈছে। গণৰাজ্য দিৱসৰে এই শুভ মুহূৰ্তত আমি জনাইছো ভাল খবৰ। ২০২৩ বৰ্ষৰ পদ্ম সন্মান অসমৰ ৩ গৰাকীলৈ আগবঢ়োৱা হৈছে। মৰাণৰ বিশিষ্ট শিল্পী হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। মাজুলীৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ পদ্মশ্ৰী সন্মান। শিল্প কৰ্মলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। ইফালে সমাজকৰ্মী ৰাম কুৱেই ৱাংবে জেনিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। জীৱনজোৰা সমাজ সেৱাৰ বাবে ডিমা হাছাওৰ জেনিলৈ এই সন্মান আগবঢ়োৱা হৈছে। And some days we fight for the ocean. And some days we fight for the ocean. এইবাৰ গণৰাজ্য দিৱসক অধিক দেশী ৰূপ দিয়াৰ চেষ্টা কৰিছে চৰকাৰে। দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰ থাকিব অধিক সংখ্যক স্বদেশত নিৰ্মিত অস্ত্ৰ শস্ত্ৰ। ইয়াৰ ভিতৰত আছে স্বয়ংক্ৰিয় বজ্ৰটোপ, আকাশ আৰু নাগ মিছাইল। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ এয়া ৭৪ সংখ্যক গণৰাজ্য দিৱস। ১৯৫০ চনৰ পৰাই আড়ম্বৰপূৰ্ণভাৱে গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আৰু এয়া হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী, য'ত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা। আৰু এইবাৰ কেইবাটাও দিশৰ পৰা বিশেষ এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, এইবাৰ প্ৰথমবাৰৰ বাবে পিছফালৰ আসনত থাকিব ভিভিআইপিসকল আৰু সন্মুখৰ আসনত থাকিব ৮৫০ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত শ্ৰমিক। বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। वन्दे मातरम् वन्दे
वन्दे मातरम् वन्दे मातरम् গণৰাজ্য দিৱসৰ পৰিৱেশ আমি দেখুৱাই আহিছো গণৰাজ্য দিৱসৰ আজি কৰ্তব্য পথত কেনেকুৱা ধৰণৰ পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছো আৰু সমান্তৰালকৈ আড়ম্বৰপূৰ্ণভাৱে অসমৰ কোট গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে সেই পৰিৱেশো আমি দেখুৱাই আহিছো প্ৰস্তুতি পৰ্ব ইতিমধ্যে আমি দেখুৱাইছিলো আৰু এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত খানাপাৰাত গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে আনুষ্ঠানিকভাৱে আৰু কিছু সময় পিছতে এই অনুষ্ঠানসমূহ আৰম্ভ হ'ব 14টাকৈ প্লাটুনে পেৰেডত অংশগ্ৰহণ কৰিব মাৰ্চ অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে সাজু হৈ উঠিছে 14টাকৈ প্লাটুন কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল সাজু হৈ উঠিছে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ এইখিনি মুহূৰ্তত খানাপাৰাত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আমি পোনপটীয়াকৈ সংযুক্ত হৈছো ঋত্বিক আপোনাৰ সৈতে কাৰ্যসূচী ইতিমধ্যে লাহে লাহে আৰম্ভ হোৱাৰ পথত সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে খানাপাৰাৰ খেলপথাৰ আৰু 9 বজাত আমাক ইয়াৰ পূৰ্বে হতিত সাংবাদিক বলেনে জনাইছিল যে প্ৰায় 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব কাৰণ এইবাৰ ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা সামগ্ৰিক পৰিৱেশ সাম ঋত্বিক আপোনাৰ জৰিয়তে প্ৰায় 9 বজাত পতাকা উত্তোলন কৰে প্ৰত্যেক বছৰৰ নিচিনাকৈ আৰু এইবাৰো মুখ্যমন্ত্ৰীয়ে প্ৰায় 8:45 শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হ'ব আৰু শ্ৰদ্ধাঞ্জলি কাননত অনুষ্ঠানত অংশগ্ৰহণ কৰি 9:55 খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে য'ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে তাত আহি উপস্থিত হ'ব আৰু 9 বজাৰ লগে লগে তেওঁ যি জাতীয় পতাকা আছে ৰাজপুৱা দিয়াত নিয়োজিত কৰা হৈছে সুৰক্ষাৰ কাৰণে আৰু বৰ্তমান সময়ত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত 9 বজাৰ পূৰ্বে এতিয়া অন্তিম প্ৰস্তুতি ইয়াত কৰি থকা হৈছে কোনো ত্ৰুটি ইয়াত আছে নেকি সেইখিনি চাই থকা হৈছে আৰু যদি আমি কওঁ পেৰেডৰ কথা তেতিয়াহ'লে এইবাৰ পেৰেডত বীৰাংগনা অসম আৰক্ষীৰ বেটেলিয়ান অসম আৰক্ষী UB কনষ্টেবল তাৰ সমান্তৰালভাৱে CRPF BSFকে ধৰি পাৰামিলিটাৰী ফ'ৰ্চ ইয়াত এইবাৰ থাকিব তাৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ যি BSFৰ বেণ্ড অসম আৰক্ষীৰ বেণ্ড আৰু অসম আৰক্ষীক নতুনকৈ যি সংযোজিত হোৱা মহিলা বেণ্ড সুৰঞ্জনা সেই সুৰঞ্জনা একেলগে তিনিওটা বেণ্ডে একেলগে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পেৰেডত তাৰ সমান্তৰালভাৱে ইয়াত অস্ত্ৰাৰোহী প্লাটুনো ইয়াত থাকিব আৰু বৰ্তমান সময়ত যি অন্তিম প্ৰস্তুতি সেই অন্তিম প্ৰস্তুতি ইয়াত কৰি থকা হৈছে হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও আছে ঋত্বিক আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী থাকিব আজি এই গণৰাজ্য দিৱসৰ এই বিশেষ দিনটোত খানাপাৰাত যেহেতু কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে লগতে ঋত্বিক আপুনি কৈছে যে আলফা স্বাধীনকে ধৰি কেইবাটাও সংগঠনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জন কৰাৰ হুংকাৰ দিছে গতিকে তেনেস্থলত খানাপাৰাৰ আপুনি নিৰাপত্তাৰ কথা কৈছে তাৰ লগতে খানাপাৰাৰ পাৰ্শ্বৱৰ্তী স্থানসমূহতো কেনেকুৱা ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে চাওক জয়ন্ত যি আলফাৰ কথাটো যদি আহোঁ তেতিয়াহ'লে খানাপাৰাত যি প্ৰৱেশ কৰিব সাধাৰণ লোকেই হওক বা সংবাদ মাধ্যমেই হওক তেওঁলোকে GDF-MDৰ মাজেদি তেওঁলোকে মেটেল ডিটেক্টৰৰ মাজেদি পাৰ হ'ব লাগিব কোনো ধৰণৰ চোকা অস্ত্ৰজাতীয় কোনো সামগ্ৰী ইয়াৰ ভিতৰত তেওঁলোকে লৈ প্ৰৱেশ কৰিব নোৱাৰিব এই ক্ষেত্ৰত আৰক্ষীৰ লোকে যি তেওঁলোকক তালাচী কৰিহে ভিতৰলৈ আহিবলৈ দিয়া হৈছে আৰু তাৰ সমান্তৰালভাৱে খানাপাৰা আশে পাশে থকা যিসমূহ হাই ৰেজ বিল্ডিং আছে ওখ বিল্ডিং আছে সেই বিল্ডিঙতো আৰক্ষীৰ লোক দিয়া হৈছে যাতে কোনেও সেই বিল্ডিঙৰ পৰা ইয়াত কোনো কুটাঘাত কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান সময়ত খানাপাৰাত যদি আমি কওঁ এখন বিহু ৰচনা কৰি থোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা যাতে কোনেও ইয়াত প্ৰৱেশ কৰি কোনো ধৰণৰ কুটাঘাত কৰিব নোৱাৰে তাৰ সমান্তৰালভাৱে গুৱাহাটীতো প্ৰৱেশ পথসমূহতো ইতিমধ্যে বিগত কেইবাদিন ধৰি ইয়াত তেওঁলোকে আৰক্ষীৰ ফালৰ পৰা ইয়াত তালাচী কৰি থকা হৈছে তেওঁলোকে এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা সেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে নিৰাপত্তাৰ কাৰণে আৰু জয়ন্ত ইয়াৰ সমান্তৰালভাৱে যেতিয়া 9টা বজাত পতাকা উত্তোলন কৰিব পতাকা উত্তোলনৰ পিছতে যি মুখ্যমন্ত্ৰীয়ে প্ৰায় 1 ঘণ্টা যি আমি তথ্য লাভ কৰিছোঁ 1 ঘণ্টাৰ তেওঁ ভাষণ ইয়াত ৰাখিব আৰু ভাষণৰ অন্তত যি পেৰেড হ'ব আৰু পেৰেডৰ অন্তত সাংস্কৃতিক কাৰ্যসূচী ইয়াত আছে বিভিন্ন সাংস্কৃতিক দলে বিভিন্ন জাতি জনগোষ্ঠীৰ যি
জাতি জনগোষ্ঠীৰ সাংস্কৃতিক তেওঁলোকৰ কাৰ্যসূচীসমূহ ইয়াত প্ৰদৰ্শন কৰিব আৰু তাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিশ্চয় ঋতিক আপুনি সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাই থাকক খানাপাৰাৰ পৰা আৰু এইখিনি মুহূৰ্তত আমি ডিব্ৰুগড়ৰ সংবাদদাতা জেচিম আহমেদৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত জেচিম গণৰাজ্য দিৱসৰ প্ৰস্তুতি এই মুহূৰ্তত কেনেকুৱা কিমান সময়ত পতাকা উত্তোলন কৰা হ'ব আৰু সমান্তৰালকৈ কোনে আজি পতাকা উত্তোলন কৰিব ডিব্ৰুগড়ত কি কাৰ্যসূচী আছে গণৰাজ্য দিৱসৰ সামগ্ৰিক পৰিৱেশখিনি আপোনাৰ জৰিয়তে আমি চাম হয় জয়ন্ত নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ দেশৰ অখণ্ডতাৰ সেই বিশেষ দিনটোত আচলতে আমি শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী ভাৰতীয়লৈ আৰু মই ডিব্ৰুগড়ৰ যি খনিকৰ খেলপথাৰ আছে আজি এইবাৰ প্ৰথমবাৰলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰলৈ আচলতে এই গোটেই কাৰ্যসূচীটো গণৰাজ্য দিৱসৰ বা যি কাৰ্যসূচী থাকে কেন্দ্ৰীয় কাৰ্যসূচী থাকে সেই কাৰ্যসূচী ইয়ালৈ অনা হৈছে আৰু এই খেলপথাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে আৰু এইদৰে বৰ্তমানৰ যি সামগ্ৰিক পৰিৱেশ আছে মই দেখুৱাইছোঁ এয়া বিভিন্ন বিদ্যালয় আৰু শিক্ষা অনুষ্ঠানৰ পৰা আদি কৰি বিভিন্ন পেৰেড গ্ৰাউণ্ডত অংশগ্ৰহণ কৰিবলগীয়া যিসকল পেৰেডত আহিছে তেওঁলোকে ইতিমধ্যে সাজু হৈছে সেই পৰিৱেশ এয়া সামগ্ৰিক পৰিৱেশ পেৰেডৰ আখৰা চলি আছে মই দেখাবলৈ চেষ্টা কৰিম সকলো ধৰণৰ প্ৰস্তুতি তুংগত উঠিছে সমান্তৰালকৈ জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থাও ইয়াতে কটকটীয়া কৰিছে চৌপাশে আৰক্ষীৰ কটকটীয়া নিষিদ্ধ প্ৰহৰা আমি বিগত ২-৩ দিনৰ পৰা দেখি আছিলোঁ আজিও এই একেই পৰিৱেশ আৰু সেই কিছু নিলগত মই দেখাম দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ যি কাৰ্যসূচী খনিকৰ খেলপথাৰীয়া খনিকৰ বৃহৎ এখন গ্ৰাউণ্ড ইয়াত আৰু ইয়াতেই সেই কাৰ্যসূচীসমূহ হ'ব আৰু সমান্তৰালকৈ এই যিসমূহ চৰকাৰী প্ৰতীকী থাকে সেই প্ৰতীকীসমূহ সজাই অনা হৈছে যিবোৰ মডেল সজোৱা হয় বিভিন্ন চৰকাৰী আঁচনিৰ পৰা আদি কৰি বিভিন্ন চৰকাৰী বিভাগৰ সেই আঁচনিসমূহ বিভিন্ন ধৰণে সজাই তোলা হৈছে আৰু এই যি পতাকা উত্তোলনৰ পাছতে আচলতে সেয়া ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু এইবাৰ পেৰেড গ্ৰাউণ্ডত প্ৰায় ২৫টাকৈ অধিক দলে অংশগ্ৰহণ কৰিব NCCৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত পেৰেড গ্ৰাউণ্ডত অংশগ্ৰহণ কৰিবলগীয়া দল আহি উপস্থিত হৈছে আৰু এয়া সামগ্ৰিক পৰিৱেশ মই দেখাম অসামৰিক নিৰ্মাণ বিভাগৰ দ্বাৰা অতিৰিক্ত স্নায়ুকোঠা নিৰ্মাণৰ যি এই আৰ্হি আছে আচলতে ইয়াতে এইদৰে প্ৰস্তুত কৰি থকা হৈছে কিছু সময়ৰ পাছতে আচলতে পতাকা উত্তোলনৰ পাছতে প্ৰদৰ্শন কৰা হ'ব আৰু সমান্তৰালকৈ আন এক দৃশ্য মই দেখুৱাম এইদৰে বাহনসমূহত সেই প্ৰতীকসমূহ সজাই অনা আছে এটা গৃহ এয়া বনলৈ দিয়া মন বন নহ'লে এই ধৰত্ৰীৰ কোনো জীৱনেই নধৰে থন এনেধৰণৰ শ্লোগান দি সুন্দৰ এক শ্লোগান দি আচলতে অৰণ্য আৰু জীৱ জন্তু আৰু মানুহৰ সম্পৰ্কবোৰ বা বন ৰক্ষাৰ সংকল্প ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু তেনেধৰণে জল জীৱন মিছন পানীয়েই আচলতে জীৱন সেই পানীৰ যি জল জীৱন মিছনৰ যি চৰকাৰৰ যি কাৰ্যসূচী আছে বা আঁচনি আছে সেই আঁচনিসমূহ ইয়াত প্ৰদৰ্শন কৰা হ'ব জল জীৱন মিছনৰ অধীনত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ নমুনা আৰ্হিসমূহ ইয়াত আচলতে এইদৰে প্ৰস্তুত কৰি প্ৰতীকীৰ ওপৰত প্ৰস্তুত কৰি অনা হৈছে আৰু এইসমূহ কিছু সময়ৰ পাছতে ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু একে সময়তে সেই পেৰেড গ্ৰাউণ্ডৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু এষাৰ কথা ক'ব লাগিব জয়ন্ত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত আন এক দিশলৈ যদি আমি যাওঁ সেই দিশটো আচলতে আটাইতকৈ স্পৰ্শকাতৰ কাৰণ আলফা স্বাধীনৰ এটা দল ৭জনীয়া এটা দল উজনি অসমৰ তিনিচুকীয়াৰ ফালে আহি থকা বুলি বা বাহৰ পাতা বুলি এক খবৰ আছিলে আৰক্ষী সেই অতিৰিক্ত আৰক্ষীৰ সঞ্চালক আছিলে GP সিঙে এখন গুৰুত্বপূৰ্ণ বৈঠক আচলতে অসম আৰক্ষীৰ বিভিন্ন উচ্চপদস্থ বিষয়াৰ সৈতে দুদিন পূৰ্বে আচলতে ডিব্ৰুগড়ত কৰি থৈ গৈছে সেইখনৰ পাছতে আচলতে বিষয়টো সম্পূৰ্ণৰূপে এক আলোচনাৰ বিষয় হৈ গৈছে এক চাঞ্চল্য আচলতে ইয়াত বিৰাজ কৰি আছে কাৰণ ইয়াৰ পূৰ্বে ২-৩ বছৰমানৰ পূৰ্বৰ কথা য'ত এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিলে সেইকাৰণে সকলোৱে স্পৰ্শকাতৰ এই দিশটো এক লক্ষণীয় দিশ হিচাপে আজি পৰিগণিত হোৱাৰ সম্ভাৱনা আছে তাকে লৈ অৱশ্যে ৬ম ডিব্ৰুগড় আৰক্ষী অধীক্ষক চৈতাং মিশ্ৰাৰ বিভিন্ন পদক্ষেপ আমি দেখিছোঁ তন্নকৈ পৰীক্ষা কৰিছে প্ৰত্যেকখন সৰু দুচকীয়াৰ পৰা ৪চকীয়া বাহন ইতিমধ্যে আৰু প্ৰত্যেকটো দিশতে আচলতে চোকা নজৰ ৰাখিছে আৰক্ষীয়ে ক'ব লাগিব আৰু এই সমান্তৰালকৈ দেশৰ যি কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী আছে ডিব্ৰুগড়তো এইদৰে উদযাপন কৰিবলৈ কিছু সময়তে আচলতে প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে জয়ন্ত
জেচিন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আপুনি সুন্দৰ ৰূপত জনাইছে এই মুহূৰ্তত কি কাৰ্যসূচী আৰু লগতে নিৰাপত্তাৰ দিশটো আপুনি জনাইছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সতৰ্ক হৈ আছে ডিব্ৰুগড় আৰক্ষী প্ৰশাসন প্ৰতিখন বাহনতে তন্নকৈ তালাচী চলোৱা হৈছে আৰু বিশেষকৈ কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আছে ডিব্ৰুগড়ত আয়োজিত গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত বিভিন্ন থিমেৰে প্ৰতীকপথসমূহ সাজু কৰি তোলা হৈছে বিভিন্ন বাৰ্তাৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে ডিব্ৰুগড়ত আৰু কিছু সময় পিছতেই পতাকা উত্তোলন কৰা হ'ব আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছো খানাপাৰাকে ধৰি প্ৰতিখন জিলা সদৰত অতি বৰ্ণাঢ্য ৰূপত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে প্ৰতিটো প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাম সমান্তৰালকৈ কৰ্তব্য পথৰ প্ৰতি মুহূৰ্তৰ দৃশ্য আমি দেখুৱাম আমাৰ দৰ্শকসকলক কিছু সময় পিছতেই কৰ্তব্য পথত উপস্থিত হ'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু খন্তেক সময় পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ দেশ এই মুহূৰ্তত ৰঙীন হৈ উঠিছে দিল্লীৰ ৰাজপথ অৰ্থাৎ কৰ্তব্য পথ এই মুহূৰ্তত ৰঙীন হৈ উঠিছে আমি উল্লেখ কৰিছো এইবাৰ কেইবাটাও দিশৰ পৰা বিশেষ এইবাৰ গণৰাজ্য দিৱস কাৰণ কেইবাটাও নতুন দিশৰ শুভাৰম্ভণি কৰা হ'ব প্ৰথমবাৰৰ বাবে ভিভিআইপি সকলে পিছৰ আসন গ্ৰহণ কৰিব আৰু সন্মুখৰ আসনত থাকিব 850 গৰাকী শ্ৰমিক বিভিন্ন ক্ষেত্ৰৰ 850 গৰাকী শ্ৰমিকে সন্মুখৰ আসন পূৰণি কৰিব গণৰাজ্য দিৱসত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ শৌৰ্য বীৰ্য আজি প্ৰতিফলিত হ'ব দিল্লীৰ কৰ্তব্য পথত দেশৰ প্ৰতিৰক্ষাৰ শৌৰ্য বীৰ্য শক্তি প্ৰদৰ্শন কৰা হ'ব আৰু প্ৰতিখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈ উঠিব কৰ্তব্য পথত বন্দে মাতৰম এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ